মই আজি এটা বিশেষ ঠাইলৈ আহিলোঁ। এয়া দেখিছে ফণীধৰ দত্তপীঠ যোৰহাট জাতীয় বিদ্যালয় চতুৰ্থ চৌহদ সৌমাৰপীঠ চোলাধৰা প্ৰতিষ্ঠা বৰ্ষ 2000 চন। এয়া দিলীপ দত্ত ছাৰে প্ৰয়াত দিলীপ দত্ত ছাৰৰ অৰিহণাৰে গঢ়লৈ উঠিছে আৰু তাৰ কাষতে আছে অস্থি বিভাগৰ ডাক্তৰ স্বপ্নপ্ৰাণ শইকীয়া, মাজুলীৰ সুসন্তান। তেওঁৰ আগলৈ অকণমান যে দেখা পাইছে ঘৰ এটা তিনিমহলীয়া, সেইটো স্বপ্নপ্ৰাণৰ ঘৰ। আৰু ইপিনেদি আমি আহি দেখিছোঁ ইউনিক চিত্ৰকলা আৰু ভাস্কৰ্য বিদ্যালয় প্ৰাচীন কলাকেন্দ্ৰৰ অধীনত চোলাধৰা সৌমাৰপীঠ যোৰহাট। ফোন নম্বৰ দিয়া আছে। এইটো এটা বিশেষ ঘৰ। এই ঘৰটোৰ পৰিৱেশটো আপোনালোকক, এই চৌহদটোৰ পৰিৱেশটো দেখুৱাইছে আপোনালোকক। ইয়াতে আমলখি ফুল, মহানিম, পাণ গছ, ইপিনেদি ভাত কেৰেলা, অমিতা, বিভিন্ন কল, বিভিন্ন প্ৰয়োজনীয় গছ গছনিয়ে ভৰি আছে। আৰু ইয়াৰ পৰাই আপোনালোকে অনুমান কৰিব পাৰিব ঘৰটোৰ নাম যে চিত্ৰকলা আৰু ভাস্কৰ্য বিদ্যালয় হিচাপে আছে। আপোনালোকে অনুমান কৰিব পাৰিব। মই যাৰ ওচৰলৈ আহিছোঁ এইজনে মাজুলীৰ বৰতানী গাঁৱৰ সুসন্তান মৃগেন ভাই। এই মৃগেনৰ প্ৰচেষ্টাত আৰু আমাৰ সহযোগিতাত বৰতানী ৰঞ্জিত ভূঞা আদি কৰি সহযোগত আমি মাজুলীৰ পৰা আজিৰ পৰা প্ৰায় 40 বছৰ 2 বছৰমানৰ আগতেই আমি এখন জুলি নামৰ আলোচনী উলিয়াইছিলোঁ। 2টা সংস্কৰণ 2টা ইছ্যু ওলালে। তাৰপিছতেই বিশেষ কাৰণবশতঃ আমাৰ সমিতিখন আউনীআটী আঞ্চলিক চেমনী চৰা সমিতিখন ভংগ হৈ যোৱাত আমি আৰু আগুৱাব নোৱাৰিলোঁ। এই হ'ল মৃগেন দত্ত। মৃগেন দত্তই আটোমটোকাৰীকৈ এটা ঘৰ সাজি উলিয়াইছে বহুত কষ্টৰ বিনিময়ত। যত্ন কৰিলে ৰত্ন পায় বুলি যে কয়, এই ক্ষেত্ৰত প্ৰযোজ্য হৈছে। মৃগেনৰ পৰিবাৰ আমাৰ জেঠাইৰ দেউতাৰ বায়েক জেঠাইৰ ডাঙৰ জীয়েকক বিয়া পাতিছে। সেইটো এটা গুৰুত্বপূৰ্ণ কথা বুলি ভাবিছোঁ। ঘৰখনত সোমাই আপোনালোকে মই যি দেখিছোঁ এইখিনিৰ পৰা আপোনালোকে অনুমান কৰিব পাৰিব ঘৰখনৰ সদস্যসকলৰ চিত্ৰকলাৰ ওপৰত, ভাস্কৰ্যৰ ওপৰত কিমান আগ্ৰহ আৰু কিমান কষ্ট কৰি পেলাই এইবিলাক কৰি উলিয়াইছে। মই বৰ কথাবিলাক সজাই পেলাই ক'ব জনা নাই, তথাপিতো আপোনালোকে বুজি পাইছে। অতি শান্তিপ্ৰিয় জেগাখিনি, অতি শান্তিপ্ৰিয়। কৰ্মতে যাৰ চিনাকি, আটোমটোকাৰীকৈ ঘৰটো সাজিছে। ইয়াতে তেওঁৰ নিজৰ যিটো ভাল পোৱা কৰ্ম, এইবিলাক ইয়াতেই কৰে। এনেকুৱাকৈ মই চামগুৰি কৃষ্ণ গোস্বামী গুৱাহাটী কমাৰ্চ কলেজৰ ওচৰৰ কৃষ্ণ এপাৰ্টমেণ্টত থাকে। তেওঁ এনেকুৱা ধৰণেৰে কাম কৰি থকা আগতে দেখিছিলোঁ। আজি হঠাৎ মনত পৰিছে। আৰু এজন চিত্ৰশিল্পী, চিত্ৰ তথা ভাস্কৰ্য শিল্পী ৰিণ্টু খাৰঘৰীয়াকো বিশেষ সূত্ৰে কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ গোস্বামী প্ৰভুৰ জৰিয়তে চিনাকি হৈছিলোঁ। তেখেতৰ ঘৰলৈ যাওঁতেও ঠিক এনেকুৱা পৰিৱেশে দেখা পাইছিলোঁ। আৰু ৰিণ্টু খাৰঘৰীয়াই ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ চিত্ৰ অংকন কৰি উলিয়াইছে। বিভিন্ন চৰিত পুথিৰ আধাৰত কৰি উলিয়াইছে। এইবিলাক দেখি পেলাই আপোনালোকে অনুমান কৰিব পাৰিছে। আমি স্বচক্ষে চাইছোঁহি আৰু মই ভিডিঅ' কৰি পেলাই কিমান শুদ্ধকৈ উঠাব পাৰিছোঁ বা স্পষ্টকৈ উঠাব পাৰিছোঁ ডাঙৰ কথা নহয়, চেষ্টা কৰিছোঁ। এইখিনিৰ পৰা হয়তো আপোনালোকেও অনুমান কৰিব পাৰিব এই এটা কষ্টকৰ জীৱন যাত্ৰা। তলতে মই কৈছিলোঁ বাৰীখনৰ কথা। এইখন চাওকচোন বাৰীখন।
আঠিয়াকললৈকে আছে। জাহাজী কল আঠিয়া দেখিছোঁ। জাহাজী কল চেনী কলটো আজিকালি নোহোৱাই হৈ গ'ল। আমি এতিয়া তলৰ ফালে অকণমান যাবলৈ এজোপা পাণৰ কথা তলতে কৈছিলোঁ। পাণজোপা একেবাৰে কাষৰ পৰা দেখুৱাইছোঁ। মানে নিত্য ব্যৱহাৰ্য বস্তুখিনি সমাহাৰ ঘটি আছে। এওঁলোকে শিল্প সাধনা কৰাৰ লগে লগে গাৰ্হস্থ্য জীৱনত নিত্য প্ৰয়োজনীয় বস্তুবিলাকো সংগ্ৰহ কৰি পেলাই বা নিজৰ বাৰীখনত ৰাখিবলৈ চেষ্টা কৰিছে খুব পৰিপাটিকৈ। এতিয়া মই অকণমান ভিতৰখনো সামান্য দেখুৱাবলৈ মন কৰিছোঁ। প্ৰত্যেক ঠাইতেই চিত্ৰৰ সমাহাৰ। শব্দবিলাক কেনেকৈ ক'ব নাজানো, কেনেকুৱা শব্দ ব্যৱহাৰ কৰিব নাজানো। মই সাধাৰণ জ্ঞানেৰে ঢুকি পোৱাখিনিকে হেৰি কৰিছোঁ। আৰু এয়া মৰ্যাদাপূৰ্ণ স্বীকৃতি ল'বলৈ সক্ষম হোৱা মৃগেনক প্ৰদান কৰা বিদায় সম্বৰ্ধনা বা তেওঁ লাভ কৰা বিভিন্ন বঁটা একত্ৰিত কৰি ৰাখিছে কিছু সংখ্যক। এইখিনি সঁচাকৈ দেখি পেলাই আমাৰ কাষৰীয়া গাঁও বৰতানী গাঁৱৰ যুৱক হিচাপে যিখিনি আগুৱাই গ'ল তাৰ কাৰণে আমি ধন্য হৈছোঁ, আমি গৌৰৱান্বিত। এই পাকঘৰ কৈছোঁ ন আটোমটোকাৰী। এইটো পাকঘৰত এই মাজনীয়ে আমাৰ অকণমান আগতে কৈছিলোঁ নহয়, আমাৰ ডাঙৰ দেউতাৰ বায়েকৰ ডাঙৰ জীয়েক এইজনী মাজনী। তাইৰ ভাল নামটো মই ভালকৈ নাজানো, নীলিমা। সেইকাৰণে মই মাজনী বুলিয়ে ক'লোঁ। এই পাকঘৰটো একদম আটোমটোকাৰীকৈ ৰাখিছে। ছোৱালী দুজনী, এজনী বিয়া দিছে, এজনী পঢ়ি আছে। তাইও এই শিল্পকৰ্মত জড়িত হৈ আছে। সুন্দৰকৈ ৰাখিছে, আলহী আহিলেও থাকিবলৈ দিব পৰাকৈ, একো অসুবিধা নোহোৱাকৈ নিজাকৈ এইখিনি ৰাখিছে। পিছফালেদিও সুন্দৰকৈ পৰিপাটিকৈ প্ৰয়োজনীয় বস্তুখিনি ৰাখিবলৈ সক্ষম হৈছে। ইমানখিনি আপোনালোকক দেখুৱাই মই আজি ভিডিঅ'টো কৰিবলৈ চেষ্টা কৰা এখন বৰকটকী কোম্পানী কেলেণ্ডাৰ এখন আমাৰ বৰ দৰকাৰ। আমি সৰুৰে পৰা এখন কেলেণ্ডাৰ মতে চলোঁ। এইখনো ৰাখিছে, দেখি ভাল পালোঁ। গতিকে আজিৰ কাৰণে মই ইমানতে মোৰ ভিডিঅ'ৰ যোগে যিখিনি সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিলোঁ মৃগেনৰ পৰিয়ালৰ বিষয়ে, এওঁৰ কৰ্মৰাজিৰ বিষয়ে, আজিলৈ মই ইমানতে সামৰিছোঁ। পৰৱৰ্তী সময়ত কেতিয়াবা আহিলে এওঁ বিভিন্ন ঠাইত কৰা নামঘৰ বা স্কুল ঘৰ আদিত গেট বা তেনেকুৱা ধৰণৰ তোৰণ আদি কামো কৰিছে, সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম।